আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰা লোকক শিকলি বান্ধি অনাৰ যি ঘটনা তাক লৈ দেশজুৰিতে প্ৰতিক্ৰিয়া অব্যাহত আছে আৰু ইয়াৰ মাজতে দেখা পোৱা গৈছে আজি তেজপুৰতো ৰাজীৱ ভৱনৰ পৰা এনেদৰে শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকটকীৰ নেতৃত্বত এটা সজাতি দল তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে আৰু ৰাজীৱ ভৱনৰ পৰা তেওঁলোকে পদে পদে এতিয়া ওলাই আহিছে আৰু এই ঘটনাৰ ন্যায়িক তদন্ত দাবী কৰাৰ লগতে ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰক তেওঁলোকে কঠোৰভাৱে সমালোচনা কৰা পৰিলক্ষিত হৈছে। মই জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকটকী আছে, কি ক'ব? ভাৰতবৰ্ষত যিসকল আমাৰ নাগৰিক আমেৰিকাত আছিলে আপোনালোকে দেখিছে যোৱাকালি 104গৰাকী ভাৰতীয় নাগৰিকক আমেৰিকা চৰকাৰে তেখেতসকলক বিতাড়িত কৰাৰ স্বাৰ্থত যি ধৰণৰ মানৱীয় অত্যাচাৰ কৰিছে তাক আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আহ্বান কৰ্মে আৰু নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ আহ্বান মৰ্মে আজি আমি প্ৰতিবাদ কৰিছোঁ। আজি আমাৰ যিগৰাকী বিশ্বগুৰু বুলি নিজকে কয় সেই বিশ্বগুৰু নৰেন্দ্ৰ মোদী থকাৰ অৱস্থাত আজি ভাৰতীয় নাগৰিকক যেনেধৰণে শিকলিৰে বান্ধি আজি ভাৰতবৰ্ষলৈ তেওঁলোকক আহিবলৈ বাধ্য কৰাইছে আজি আমি তাত সঁচাকৈ লজ্জিত হৈছোঁ আৰু এই বিশ্বগুৰুগৰাকীক আমি প্ৰত্যাহ্বান জনাইছোঁ যে তেখেতে ভাৰতীয় নাগৰিকক নিৰাপত্তা দিব লাগে। নিশ্চিতভাৱে আমি দেখুৱাইছোঁ এই মুহূৰ্তত এনেদৰে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে আৰু যিহেতু ৰাজীৱ ভৱনৰ পৰা তেওঁলোকে জিলা আয়ুক্ত কাৰ্যালয় অভিমুখে তেওঁলোক ৰাওনা হৈছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত আৰক্ষীয়ে এতিয়া তেওঁলোকক বেৰিকেড আজি তেওঁলোকক আয়ুক্ত কাৰ্যালয়ৰ অভিমুখে যোৱাত বাধা প্ৰদান কৰিছে আৰু পৰিৱেশটো দেখুৱাইছে অংকুৰে এনেদৰে এতিয়া আৰক্ষীয়ে বেৰিকেড নিৰ্মাণৰ আয়ুক্ত কাৰ্যালয়লৈ যোৱাৰ এক বাধা চেষ্টা কৰিছে। মই পুনৰ দাদুল বৰকটকীৰ কাষলৈ আহিব বিচাৰিছোঁ। আজি আমি উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত আমি ধৰ্ণা দিব বিচাৰিছোঁ। আমাৰ দাবী হ'ল যে ভাৰতীয়সকলৰ যিটো সন্মান যিটো আমাৰ ঐতিহ্য আজি বিশ্বৰ ওচৰত আমাৰ সেই সন্মান আমেৰিকাই লাঘৱ কৰিছে তাৰ আমি প্ৰতিবাদ জনাইছোঁ আৰু আমি আমাৰ বিশ্বগুৰুগৰাকী নিজকে বুলি কোৱা নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে ভাৰতীয়সকলক সুৰক্ষা প্ৰদান কৰিব লাগে আৰু তেখেতসকলক সসন্মানে অনাৰ ব্যৱস্থা কৰিব লাগে। নিশ্চিতভাৱে এনেদৰে দেখা পোৱা গৈছে শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকটকীৰ নেতৃত্বত এতিয়া এনেদৰে পদপৰ্যায়ত তেওঁলোক ৰাজীৱ ভৱনৰ পৰা আয়ুক্ত কাৰ্যালয় অভিমুখে আহিছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি তেওঁলোকে আহ্বান জনাইছে ভাৰতীয় যিসকল নাগৰিক তেওঁলোকক উপযুক্ত সন্মান প্ৰদান কৰা হওক আৰু এনেদৰে দেখা পোৱা গৈছে তেজপুৰত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে শোণিতপুৰ জিলা কংগ্ৰেছ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।